সভ্য সমাজক লজ্জানত কৰা এক ঘটনা যি ঘটনা শুনিলে আপোনাৰ বিশ্বাস নহব যে এইখন অসমতে এই ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে। ৰূপহীঘাটৰ ভোৰবন্দাত এজন যুৱকে গোমাতাৰ সৈতে অপকৰ্ম কৰি ৰঙাখৰৰ আলহী হ'ল। যুৱকজন হ'ল জয়ন্ত মণ্ডল। পথাৰত নিৰ্জন ঠাইত গাই গৰুজনীক চাৰি ঠেং বান্ধি অপকৰ্ম কৰা অভিযোগ উত্থাপন হৈছে এতিয়া জয়ন্ত মণ্ডলৰ বিৰুদ্ধে। আৰু এতিয়া অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে জয়ন্ত মণ্ডলৰ বিৰুদ্ধে। গৰু এখন আমি দিলোঁ আমাৰ সৰু বাইৰ পৰা আধা ভাগি এই ভাগে পালি আছে। এইটো গৰু এই পথাৰত বান্ধিছে। এইটো এটা আৰা আছে লগত পথাৰৰ লগত। এই আৰাত এই জংঘল আছে। জংঘলৰ ওচৰতে এই ল'ৰাটোৰ নামটো হ'ল জয়ন্ত। ই চাৰি হাত বান্ধি পেলাই এই বেয়া কাম কৰিছে, গৰু লেপ কৰিছে। আৰু এটা সৰু ল'ৰা আছে, এইটো আনিবলৈ গৈছে। সি এইটো কাম কৰি আছে, সেইটো ল'ৰা দেখিছে। দেখাৰ পিছত ঘৰত কৈছে আৰু মানুহকেইটা গৰু হাত বান্ধা আছে। তাৰপিছত আমাক মাতিছে, আমি তাৰপিছত গৰুটো আমি আনিছোঁ। আনি পেলাই আমাৰ ডক্টৰ আনি পেলাই আমি এইটো গৰু মেডিকেল কৰাইছোঁ। এনেকুৱা বেয়া বস্তু ওলাইছে। চিকিৎসা কৰাইছোঁ আমি। ডক্টৰে কৈছে এইটো বেয়া কাম কৰিছে গৰুৰ লগত। এতিয়া তুমি কি কৰিবা? আমি কৈছোঁ আমি কেছ কৰিম। তাৰপিছত আমি থানাত গৈ পেলাই আমি এইটো কেছটো কৰিছোঁ। ছাৰক দেখাইছোঁ গৰুটো। আমি ফটোটো মাৰি লৈ গৈছোঁ, বেয়া বস্তুটো দেখাইছোঁ। তাৰপিছত ছাৰ ফটা তাক ধৰি পেলাই উঠাই লৈ গৈছে। জয়ন্ত বেয়া কাম কৰিছে। গৰু আমাৰ বড় ভাইৰ আমি মানে বাগে আনিছে, আদি আনিছে। ডাক্তৰে কৈছে এইটো বেয়া কাম কৰিছে। বেয়া কাম কৰাটো সঁচা বুলি কৈছে। সঁচা বুলি কৈছে। গৰু ডক্টৰ আনিছিলে নে? গৰু ডাক্তৰ আনিছে। এজাহাৰ দাখিল কৰিছে। কোন থানাত এজাহাৰ দাখিল কৰিছে? আমবাগান।